ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 10 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 7:49 পৰ্যন্ত। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব মংগলবাৰে মধ্যৰাতি 1:12 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:08 পৰা 8:34 পৰ্যন্ত, আকৌ 10:45 পৰা 11:10 পৰ্যন্ত, আকৌ 12:40 পৰা 1:10 পৰ্যন্ত, আকৌ 2:03 পৰা 3:35 পৰ্যন্ত, আকৌ 4:49 পৰা 5:28 পৰ্যন্ত, আকৌ 6:12 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:32। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ আৱেগিক ভাৰসাম্য আৰু শান্তিৰে ভৰা আজিৰ দিন অনুভৱ কৰিব। পৰিয়ালৰ ভিতৰতে আজি আপোনালোকে সুখবোৰ আনন্দ সকলোৰে মাজত দেখা পাব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ প্ৰদৰ্শনে আজি আপোনালোকৰ সফলতাৰ দিশতো আগুৱাই লৈ যাব। গৃহিণীসকলে ঘৰতে আজি ইতিবাচক শক্তিৰ অভিজ্ঞতা লাভ কৰিব আৰু সন্তানৰ সৃষ্টিশীলতাও আজি আপোনালোকৰ মাজত জিলিকি উঠিব আৰু আপোনালোকেও এই ক্ষেত্ৰত সুখী অনুভৱ কৰিব। পুৰণি বন্ধু বা আত্মীয়ৰ সৈতে পুনৰ মিলনৰ সম্ভাৱনা আছে আজি। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আৰ্থিক স্থিতিশীলতা থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো খুবেই জৰুৰী হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ আজি ভালেই দেখা গৈছে। বিশেষকৈ অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনালোকৰ আজি আলোচনা হ'ব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ফলত আপোনালোকৰ সকলোৰে মাজত ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। দিনটোৰ শেষটো শান্তিপূৰ্ণ আৰু ভালদৰে আপোনালোকে পাৰ কৰিব পাৰিব। প্ৰেম, অন্তৰংগতা আৰু আৰামেৰে ভৰা অনুভৱ কৰিব। সম্পৰ্কবোৰ মজবুত কৰাৰ দিন আজি, গতিকে আপুনি সম্পৰ্কৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব। ফেশ্বন ডিজাইনিং, সংগীত বা শিল্পৰ ক্ষেত্ৰত যিসকলে নতুন সুযোগ পাইছে তেওঁলোকৰ বাবে ভাল প্ৰভাৱ থাকিব আৰু তেওঁলোকে আগুৱাই যাবলৈ বহু ধৰণৰ আজি ক্ষেত্ৰ দেখিবলৈ সক্ষম হ'ব আৰু নতুন নতুন পথো দেখা পাব। কৰ্মক্ষেত্ৰত কোনো প্ৰকল্পৰ প্ৰশংসাৰ আজি সম্ভাৱনা আছে, গতিকে আপোনালোকে মনোযোগেৰে কৰিবলৈ চেষ্টা কৰক কামবোৰ। ফ্ৰীলান্সাৰসকলে বিদেশৰ পৰা অফাৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ উন্নতি দেখা পাব। আজি আপুনি যদি দলীয় কামৰ বাবে আগবাঢ়ে তেনেহ'লে প্ৰশংসা পাব, গতিকে দলীয়ভাৱে কাম কৰিবলৈ আজি বেছিকৈ চেষ্টা কৰক আৰু আপোনাৰ ধাৰণাবোৰক আজি বিশ্বাস ৰাখক যাতে আপুনি আজি আগুৱাই যাব পাৰে আৰু আপোনাৰ সৃষ্টিশীল সম্ভাৱনাক আজি চিনি পাবলৈ চেষ্টা কৰক। কাৰ্যালয়ৰ পৰিৱেশ আজি আপোনালোকৰ সহায়ক হ'ব। ইয়াৰ ফলত আপোনালোকৰ মনোবল উচ্চ হোৱাত পৰিলক্ষিত হ'ব। আপোনাৰ প্ৰেম জীৱনত ৰোমান্টিক অনুভূতিৰ প্ৰাধান্য আজি থাকিব। আপোনাৰ সংগীৰ সৈতে হোৱা কথা বতৰাই আপোনাক সম্পৰ্কত নতুন উদ্যমতা দিব আৰু যিসকল অবিবাহিত তেওঁলোকে আজি বিশেষ কাৰোবাৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, কাৰণ আপোনাৰ আজি আৱেগিক সততাই আপোনাৰ সংগীক আজি স্পৰ্শ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত নতুন কিছু সম্ভাৱনাও দেখা পাব। টোপনিৰ অভাৱত আপোনাৰ মূৰৰ বিষৰ সম্ভাৱনা আছে, গতিকে স্ক্ৰীণৰ সময় কিছু কমাই আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ চকুৰ ক্ষেত্ৰতো কিছু সমস্যা কম হোৱা পৰিলক্ষিত হ'ব। লঘু খাদ্যই আজি আপোনাক সকাহ দিব। যোগাসনৰ ধ্যানে আপোনাক মানসিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব, গতিকে আপোনালোকে ভালদৰে আজি সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব। আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো আজি ভালদৰে মনোনিৱেশ কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ মনটো দুটা বিকল্পৰ মাজত জটিল হৈ পৰিব পাৰে। কোনো বিশেষ বিষয়ক লৈ আজি পৰিয়ালৰ ভিতৰত বিভ্ৰান্তিও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি যদি দুটা বিকল্পৰ মাজৰ কোনো এটা পৰামৰ্শ বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপোনাক তেওঁলোকে সহায় কৰিব। ঘৰুৱা সিদ্ধান্তত আপোনাৰ গৃহিণীসকলেও মূল ভূমিকা পালন কৰিব লগাও আজি হ'ব পাৰে, গতিকে তেওঁলোকৰ ভূমিকাও আজি গুৰুত্বপূৰ্ণ হ'ব।
সন্তানৰ হঠকাৰিতা বা স্বইচ্ছাৰে কিছু অস্বস্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ সন্তানসকলক বুজাবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে তেওঁলোকে সঠিক পথত আগবাঢ়িবলৈ সক্ষম হ'ব। বিত্তীয় ক্ষেত্ৰতো আপোনালোকৰ আজি বিকল্পৰ ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব, তেতিয়াহে আপোনালোকৰ আৰ্থিক দিশত কিছু সুষম পথ দেখা পাব। বন্ধু বা আত্মীয়ৰ লগত স্পষ্টতাৰ আজি প্ৰয়োজন আছে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। কোনো ধৰণৰ খৰখেদা নকৰিব, শান্তভাৱে চিন্তা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। আজি আপোনাক শিকাব যে সঠিক সিদ্ধান্ত সদায় হৃদয় আৰু মন দুয়োটাৰে ল'ব লগা হ'ব পাৰে। চাকৰি সলনি কৰাৰ ক্ষেত্ৰত আজি আপুনি নিশ্চিত নহ'ব, কাৰণ আজি আপোনাৰ কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। আইনী বৃত্তিত থকাসকলে জটিল কিছু গোচৰত আজি কৌশলগত চিন্তাধাৰাৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে তেওঁলোকে সফলতা দেখিব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে সভাত নিৰ্ণায়ক ভূমিকা পালন কৰিব লগা হ'ব পাৰে। নতুন দলৰ সৈতে আজি আপোনালোকৰ মতামতৰ সৈতে মতানৈক্যৰ সম্ভাৱনা আছে, গতিকে ধৈৰ্যই এই বিষয়বস্তুবোৰ সমাধান কৰাত সহায় কৰিব। কাৰ্যালয়ৰ পৰিৱেশ আজি নিৰপেক্ষ হৈ থকাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আপোনাৰ বিবেচনাই সফলতাৰ পথো মুকলি কৰিব। আৱেগিক সংঘাত আপোনাৰ প্ৰেম জীৱনত সম্ভাৱনা আছে, গতিকে আপোনাৰ সংগীৰ কথাই আপোনাক আঘাত দিব পাৰে। এটা পুৰণি বাৰ্তাই তৰ্কৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু অবিবাহিত মানুহ দুটা প্ৰস্তাৱৰ মাজত বিচ্ছিন্নও হ'ব পাৰে, গতিকে যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু সম্পৰ্ক যাতে বেয়া হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপুনি অতীতৰ সম্পৰ্ক এটাক লৈ আপত্তি কিছু থাকিব পাৰে আৰু অস্বস্তিও অনুভৱ কৰিব পাৰে, গতিকে সত্যই সম্পৰ্ক স্থিৰতা আনিব, গতিকে সত্য সদায় বজাই ৰাখিব আৰু কথাবোৰ আপোনালোকৰ আজি ভালদৰে পাতিবলৈ চেষ্টা কৰিব। মাত্ৰ মনটোক শান্ত কৰি ৰাখক আৰু হৃদয়ৰ কথা শুনিবলৈ চেষ্টা কৰিব। মন আৰু শৰীৰ দুয়োটাকে জিৰণিৰ আজি প্ৰয়োজন আছে, গতিকে টোপনিৰ অভাৱে আপোনাৰ মনোযোগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ৰক্তচাপৰ সামান্য উঠা নমা হ'ব পাৰে, গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু ব্যায়াম আদি কৰিলে সকাহ পাব। আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো উপকাৰী হ'ব আৰু মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ কিছু সময় আপুনি ধ্যান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নৱীকৃত শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব। আপোনাৰ পৰিকল্পনাৰ ক্ষমতাই আপোনাৰ পৰিয়ালৰ সকলোকে আপ্লুত কৰিব। আজি আপোনাৰ কিছু শুভ প্ৰচেষ্টাও আৰম্ভ কৰাৰ দিন, গতিকে আপুনি যিকোনো প্ৰচেষ্টা আপুনি ভালদৰে কৰিলে সকলোতে আপুনি আজি সফলতা পাব আৰু বয়োজ্যেষ্ঠসকলেও আজি আপোনাৰ ওপৰত সন্তুষ্ট হ'ব, গতিকে তেওঁলোকৰ কথা মতে আৰু পৰামৰ্শ মানি চলিবলৈ চেষ্টা কৰিব। গৃহিণীসকলে নিজৰ সৃষ্টিশীল ধাৰণাৰে ঘৰখন উজ্জ্বল কৰি তুলিব। প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে আজি এক ভাল দিন বুলি পৰিগণিত হ'ব। আৰ্থিকভাৱে দিনটো আজি শুভ আৰু নতুন আয়ৰ উৎস আজি মুকলি কৰিব পাৰিব। পুৰণি কাম এটা সম্পূৰ্ণ কৰিলে আজি সন্তুষ্টিও লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীক আজি লগ পোৱাৰ সুযোগ পাই আপুনি আজি আপ্লুত হ'ব। আপোনাৰ যোগাযোগৰ দক্ষতা আৰু উপস্থাপনৰ ক্ষমতাই আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সকলোৰে মাজত আপুনি আনন্দৰ কৰিব পাৰিব আৰু মাৰ্কেটিং বা মিডিয়া কৰ্মৰতসকলৰ বাবে এইটো এটা শুভ দিন, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি আজি আগবাঢ়ে তেনেহ'লে ভাল ফল লাভ কৰিব। IT খণ্ডত কাম কৰাসকলে হয়তো নতুন প্ৰকল্পৰ নেতৃত্ব দিয়া আজি পৰিলক্ষিত হ'ব। ফ্ৰিলেন্সাৰসকলে আজি কোনো ডাঙৰ ক্লায়েণ্টৰ লগত যোগাযোগ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ ব্যক্তিগত উন্নতিও থাকিব। উদ্যোগীসকলে নতুন চুক্তি লাভ কৰি আজি তেওঁলোকে সকাহ অনুভৱ কৰিব। নিয়োজিত পেছাদাৰীসকলে ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰি তেওঁলোকে আজি আগবাঢ়ি যাবলৈ আৰু নতুন কৃতিত্ব পাবলৈ সক্ষম হ'ব। সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে আজি এক ভাগ্যৰ দিন হ'ব, গতিকে আপোনালোকৰ আজি ভাগ্য উজ্জ্বল হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ প্ৰেম জীৱনত মনোমোহা আৰু যাদু আপোনাৰ প্ৰাধান্য পাব। আপোনাৰ কথাত আজি সকলো ক্ষেত্ৰতে আজি সংগীসকল আপোনাৰ আপ্লুত হ'ব। অবিবাহিতসকলে হয়তো কোনো বিশেষ সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি কাৰোবাৰ আপ্লুত কৰিবলৈ চেষ্টা কৰি আছিলে তেওঁলোকৰ আজি সুযোগ লাভ কৰিব। আপোনাৰ মনোমোহতা আৰু আত্মবিশ্বাসে সম্পৰ্কবোৰ শক্তিশালী কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত বন্ধন গভীৰ হৈ পৰিব। আপুনি হয়তো একেলগে এটা যৌথ প্ৰকল্পত কাম কৰাৰো সুযোগ লাভ কৰিব। দিনটো আজি শক্তিৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। ৰাতিপুৱা যোগাসনৰ ৰুটিনে আপোনাৰ মনটোক ভাৰসাম্য ৰক্ষা কৰি ৰাখিব, গতিকে যোগাসনৰ প্ৰতি গুৰুত্ব দিব। খাদ্য সতেজতা অনুভৱ কৰিব, কাৰণ ফল মূল আদি আপোনালোকৰ খাদ্য তালিকাত আজি অন্তৰ্ভুক্ত কৰিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ আজি শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধা অনুভৱ কৰিছে, তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু লগতে ইতিবাচক চিন্তা বজাই ৰাখিব যাতে আপোনালোকে মনোবল বৃদ্ধি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আৱেগ আৰু নতুন আৰম্ভণিৰ দিন হ'ব। ঘৰতে প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব।
আৰু পৰিয়ালৰ ভিতৰতে হয়তো এটা সুখৰ মুহূৰ্ত আজি আপোনালোকে উদযাপন কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ স্নেহে আপোনাৰ মনত শান্তি কঢ়িয়াই আনিব। এই দিনটো গৃহিণীসকলৰ বাবে ভাল বুলি পৰিগণিত হ'ব। গতিকে চেষ্টা আপুনি ৰাখক, আপোনাৰ প্ৰচেষ্টাই সকলোকে শলাগ ল'ব। সন্তানৰ উদ্ভাৱনীৰ স্বভাৱে আপোনালোকক আনন্দিত কৰিব আজি, আৰু তেওঁলোকক সঠিক পথ দেখুৱাটো আপোনালোকৰ কৰ্তব্য হ'ব। আৰ্থিক সুস্থতাৰ উন্নতিৰ লক্ষণ দেখা গৈছে, গতিকে নতুন অফাৰ আদি পোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীৰ সৈতে আজি আৱেগিক সংযোগ শক্তিশালী কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক মৰম লগা আৰু কোমল হ'ব। আতিথ্য বা কাউন্সিলিঙৰ ক্ষেত্ৰত থকাসকলে আজি তেওঁলোকে কিছু ভাল লক্ষণ দেখিব পাৰিব আৰু তেওঁলোকে উন্নতিও দেখা পাব। শিক্ষকতা বৃত্তিত থকা সকলৰ বাবে আজি এক ভাল সংযোগৰ সৃষ্টি হৈছে, গতিকে আজি আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ সহানুভূতিয়ে আজি অফিচৰ সকলৰ সৈতে আপুনি আজি ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। নতুন চাকৰি পোৱাসকলৰ বাবে আজি ইতিবাচক কিছু ফলাফল পাব, আৰু এজন গুৰুৰ পৰামৰ্শই আজি আপোনালোকক স্পষ্ট দিশো দিব। আপোনাৰ অন্তৰ্দৃষ্টি আজি আপোনাৰ কেৰিয়াৰ বৃদ্ধিৰ দিশত আপুনি আজি পথ প্ৰশস্ত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰেম জীৱনত নতুন আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো পুৰণি সম্পৰ্কৰ সৈতে আৱেগিকভাৱে পুনৰ সংযোগ স্থাপন কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাই আজি বুজাবুজিবোৰ গভীৰ কৰি তুলিলে তেওঁলোকৰ বাবে ভাল হ'ব, আৰু অবিবাহিতসকলে বিশেষ কাৰোবাৰ লগত আজি আৱেগিক বন্ধন অনুভৱ কৰিব। সম্পৰ্কত মুকলি আৰু সত্য ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ সংঘাত ভৱিষ্যতে দেখা নাপায়, আৰু লগতে কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। আজি আপোনালোকৰ যিসকল অবিবাহিত তেওঁলোকৰ মিলনৰ নতুন সুযোগ পাব, আৰু মৰম আৰু সহানুভূতিয়ে সকলোৰে সৈতে আজি আপোনালোকৰ সম্পৰ্ক ভাল কৰি তুলিব। মানসিক অস্থিৰতা পৰীক্ষা কৰি চলক। আপুনি আপোনাৰ নিজৰ যি শাৰীৰিক অৱস্থা সেইবোৰ আপুনি অনুভৱ কৰক, আৰু সেইমতে আপোনাৰ আজি ৰুটিন ৰাখিবলৈ চেষ্টা কৰিব। পাচন তন্ত্ৰৰ লগত জড়িত কিছু সমস্যা হ'লে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। ধ্যান আৰু সংগীতে আপোনাৰ মনটোক আজি শান্ত কৰি তুলিব। যোগাসন আৰু লঘু ব্যায়ামে আজি আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সকাহ প্ৰদান কৰিব। আজি আপোনালোকৰ শান্ত মনে আপোনাৰ শৰীৰটোকো ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া, আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সুখ সন্তুষ্টি আৰু পূৰ্ণতাৰ দিন, গতিকে পৰিয়ালৰ সমন্বয় আৰু ঘনিষ্ঠতা আপোনাৰ আজি জিলিকি উঠিব। ঘৰৰ পৰিৱেশ উৎসৱমুখৰ পৰিলক্ষিত হ'ব, আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাৰ সৌভাগ্য আজি বৃদ্ধি কৰাত সক্ষম কৰাব। আপোনাৰ এই প্ৰচেষ্টাৰ আজি সকলোৱে শলাগ ল'ব। সন্তানৰ হাঁহিয়েও আজি ঘৰখন ইতিবাচক অনুভূতিৰে ভৰি তুলিব। আৰ্থিক স্থিৰতাই আজি আপোনালোকৰ প্ৰাধান্য পাব। পুৰণি আত্মীয়ৰ সৈতে পুনৰ মিলনৰ সম্ভাৱনা আছে। পৰিয়ালৰ মৰম আৰু কৃতজ্ঞতাৰে আজি দিনটো আপোনাৰ অন্তও পৰিব। কৰ্পোৰেট খণ্ডত থকাসকলে আজি প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে সুখী হ'ব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে এই সন্মানৰ দিনটো আজি লাভ কৰি তেওঁলোকে আনন্দিত অনুভৱ কৰিব। আপোনাৰ নেতৃত্বৰ ক্ষমতা আজি শলাগ ল'ব সকলোৱে। ফ্ৰিলেন্সাৰসকলে বহুদিনৰ পাছত আয়ৰ প্ৰৱাহ স্থিৰ অনুভৱ কৰিব পাৰিব। সৃষ্টিশীল ক্ষেত্ৰত থকাসকলে ক্লায়েণ্টৰ প্ৰশংসাও লাভ কৰি তেওঁলোকে আনন্দিত হ'ব। কাৰ্যালয়ৰ পৰিৱেশ আজি সুষম থাকিব। প্ৰেৰণা আৰু আত্মবিশ্বাস দুয়োটাই আজি বৃদ্ধি কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ভাল প্ৰতিফলিত হ'ব, আৰু ঐশ্বৰিক সমন্বয় আজি স্থাপন হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল বুজাবুজি আৰু অনুগত্যও গঢ়ি উঠিব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰি তেওঁলোকে সুখী হ'ব। প্ৰেমত থকাসকলে তেওঁলোকৰ সম্পৰ্কত নতুন দিশ বিচাৰি পাব। তেওঁলোকৰ নিজৰ সংগীৰ সৈতে আৱেগিকতা নিৰাপদ অনুভৱ কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব। ব্ৰেকআপৰ পিছত অকলশৰীয়া হৈ পৰা সকলেও আকৌ আজি বিশ্বাস কৰাৰ সাহস পাব। আজি আপোনাৰ ৰোমান্টিক মুড আৰু মৰম লগা কথা পতাত আজি সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপনো হ'ব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, কাৰণ গুৰুত্বপূৰ্ণ কিছুমান আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰত আজি আপোনালোকৰ অলপ চিন্তা থাকিব পাৰে। নিয়মীয়াকৈ খোজ কাঢ়ক আৰু লঘু যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত লাভজনক কিছু ফলাফল দেখিব। আৰু ডায়েবেটিছ ৰোগীসকলেও তেওঁলোকৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব তেওঁলোকৰ স্বাস্থ্য। আপোনাৰ আজি মনটো শান্ত হৈ ৰাখিলে আপোনাৰ টোপনি উন্নত হ'ব, আৰু ৰক্তচাপ থকাসকলে আজি কিছু পৰিমাণে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিলে তেওঁলোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন, আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ অন্তৰ্নিহিত শক্তি প্ৰদৰ্শনৰ দিন হ'ব। এটা পুৰণি পাৰিবাৰিক বিষয়ে আলোচনা হ'ব পাৰে সকলোৰে মাজত, কিন্তু আপোনাৰ ধৈৰ্যই আপোনাৰ পৰিস্থিতি পৰিচালনা কৰাত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা প্ৰদৰ্শনে অমূল্য বুলি আজি প্ৰমাণিত হ'ব। ঘৰুৱা দায়িত্বৰ মাজত বহুখিনি আপোনালোকে পৰিচালনা কৰিব লগাও হ'ব পাৰে। আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো চিন্তা আজি সমাধান হ'ব। ইয়াৰ ফলত আপুনি আজি সকাহ পাব, আৰু আপোনাৰ সন্তানো আগবাঢ়ি যাবলৈ কিছু
আত্মবিশ্বাস লাভ কৰিব। আৰ্থিকভাৱে আজি দিনটো সুস্থিৰ যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব, নহ'লে আৰ্থিক সমস্যা হোৱাৰ সম্ভাৱনাও দেখা দিব। আজি আপোনালোকৰ সন্ধিয়াৰ পিছত আপোনালোকৰ ঘৰৰ পৰিৱেশ শান্ত হৈ থাকিব আৰু আপোনালোকৰ সকলোৰে সৈতে আজি আত্মবিশ্বাসো প্ৰাধান্য পাব। কৰ্মক্ষেত্ৰত কিছু হেঁচা অনুভৱ কৰিব পাৰে আজি, কিন্তু আপোনাৰ দৃঢ়তাই সকলো চম্ভালিব পাৰিব। অভিযান্ত্ৰিক বা কাৰিকৰী ক্ষেত্ৰত থকাসকলে কঠিন কামত আজি সফলতাও পাব। কাৰ্যালয়ৰ পৰিৱেশ আজি প্ৰতিযোগিতামূলক হ'ব, কিন্তু আপুনি আপোনাৰ মনোনিৱেশ কৰা শক্তিৰে আজি উৎকৃষ্ট ফলাফল দেখিব। এজন অভিজ্ঞ ব্যক্তিৰ সৈতে আপোনাৰ পৰামৰ্শৰ সকলো আজি শুদ্ধ পথত আনিব আৰু আপুনি ইয়াৰ ফলত সকাহ অনুভৱো কৰিব। আৱেগিক প্ৰতিৰক্ষামূলকতা আপোনাৰ প্ৰেম জীৱনত থাকিব আজি, আৰু আপোনাৰ মনতে আপোনাৰ সংগীক আজি বিচলিত কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলে হয়তো পুৰণি সম্পৰ্কৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰে, কিন্তু সাৱধানতা অতি প্ৰয়োজনীয় হ'ব। প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কত বিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিব লাগিব। দীৰ্ঘম্যাদী সম্পৰ্কত থকাসকলে ইজনে সিজনক স্থান দিয়াৰ প্ৰয়োজনীয়তা থাকিব। কেতিয়াবা সম্পৰ্কবোৰ ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ'লে মনতাই আপোনালোকৰ আজি ভাল ফল দিব। ধৈৰ্য আৰু প্ৰেমৰ ভাৰসাম্যতা স্থিৰতা আনিবলৈ চেষ্টা কৰিব। সামান্য ভাগৰ বা শৰীৰৰ বিষ আজি অনুভৱ কৰিব পাৰে, গতিকে পেশীৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তি অলপ দুৰ্বল হ'ব পাৰে, গতিকে ভিটামিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰক। পুৰণি এলাৰ্জি বা চৰ্দি আদি পুনৰ ঘূৰি আহিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। টোপনিৰ অভাৱত মানসিক অস্থিৰতাৰ অনুভৱ হ'ব পাৰে, গতিকে ধ্যান ধাৰণাই আপোনাৰ মনটোক শান্ত কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ দিন হ'ব। এটা পুৰণি অধ্যায়ৰ অন্ত পৰিব, নতুন অধ্যায়ৰ বা নতুন আৰম্ভণিৰ দুৱাৰ মুকলি হ'ব। পৰিৱৰ্তনৰ বাবে ঘৰটো আজি আপোনালোকে সক্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰক। নতুন পৰিকল্পনা বদলিৰ সিদ্ধান্ত আজি সম্ভাৱনা আছে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাক আজি পথ প্ৰদৰ্শন কৰিব। গৃহিণীসকলে নিজৰ ঘৰত কিছু নতুন পৰিৱৰ্তন আনিবলৈ আজি তেওঁলোকে নিজাববীয়াকৈ চেষ্টা কৰিব পাৰে। পৰিৱেশ সতেজ কৰি তুলিব আজি আপোনালোকৰ সকলোৱে সদস্য মিলিত হৈ, আৰু ইয়াৰ ফলত আপুনি ঘৰতে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। জীৱনত পৰিৱৰ্তনক আঁকোৱালি লোৱাটোৱে হ'ব আপোনাৰ সৃষ্টিশীলতাৰ নতুন দিশ আৰু প্ৰথম পদক্ষেপ। গতিকে এনেধৰণে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব, আৰু আজি আপোনালোকৰ পৰিৱেশবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব, নহ'লে অতীতৰ ক্ষোভ পাহৰি আপোনালোকৰ নতুন সম্পৰ্ক স্থাপন কৰাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্বৰ উদ্ভৱ হ'ব পাৰে। কিছুমানৰ বাবে বিভাগ সলনি বা ভূমিকা সলনি হোৱাৰ সম্ভাৱনা আছে। কৰ্পোৰেট খণ্ডত থকাসকলে নতুন পৰিচালনাৰ অধীনত কাম কৰিব লগা হ'ব পাৰে। ফ্ৰিলেন্সিংসকল বা ষ্টাৰ্টআপ আৰম্ভ কৰাৰ যিসকল আছে তেওঁলোকৰ নতুন কথা যদি চিন্তা চৰ্চা কৰে, তেনেহ'লে এই দিনটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ দিন হ'ব। পৰিৱৰ্তনক ভয় নকৰিব, এই পৰিৱৰ্তনে আপোনাৰ পেছাদাৰী পৰিচয় বৃদ্ধিহে কৰিব। প্ৰেমৰ সম্পৰ্কত দীৰ্ঘদিনীয়া অধ্যায়ৰ এটা অন্ত পৰিব পাৰে। ক্ষতিকাৰক সম্পৰ্কৰ পৰা মুক্তি পালে আৱেগিক লঘুতা আহিব। অবিবাহিতসকলেও হয়তো নতুন আকৰ্ষণ বিচাৰিব পাৰে, আৰু এই ক্ষেত্ৰত আপোনালোকে কিন্তু খৰখেদা নকৰিব, নহ'লে আপোনালোকৰ বাবে বেয়া ফল পৰিব। প্ৰতিশ্ৰুতিবদ্ধ প্ৰেমিক প্ৰেমিকাৰ মাজত পুৰণি মতানৈক্যৰ সমাধান হোৱাৰ সময় আহি পৰিছে। গতিকে লুকাই থকা যিবোৰ গোপন কথা আছিলে সেইবোৰো ওলাই আহিব পাৰে। গতিকে আপোনাৰ দিনটো আজি অলপ এইবোৰ ক্ষেত্ৰত ভালকৈ থাকিবলৈ চেষ্টা কৰিব। পুৰণি স্বাস্থ্যৰ অভ্যাসবোৰ আপোনালোকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰক আৰু নতুন ৰুটিন গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। যোগাসনৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। অস্বাস্থ্যকৰ ৰুটিনত আবদ্ধ হৈ থাকিলে আপোনালোকৰ বাবে নিজৰ ক্ষতি হ'ব, আৰু লগতে শাৰীৰিক ক্ষেত্ৰতো কিছু বিসংগতি দেখা দিব। আপুনি গভীৰ মানসিক পৰিৱৰ্তন আজি অনুভৱ কৰি আপুনি আজি সকাহ পাব, আৰু নতুন নতুন আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক কঠিন পৰিস্থিতিৰ অন্ত পৰিব, আৰু নতুন আপোনালোকৰ পথ আৰম্ভ হ'ব। ঘনিষ্ঠ বন্ধুৰ লগত মতানৈক্য বা মানসিক ক্লান্তিৰ ফলত আপুনি আজি চিন্তা কৰিবলৈ বাধ্য হ'ব পাৰে, কিন্তু এই দিনটো আপোনাৰ জাগৰণৰ দিন হ'ব। গতিকে আপোনালোকে এই ক্ষেত্ৰত সঠিকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ঘৰৰ পৰিৱেশ হয়তো অলপ গুৰুতৰ হৈ থাকিব পাৰে, কিন্তু সন্ধিয়ালৈ আপোনালোকৰ শান্তি ঘূৰি আহিব। আপোনাৰ মানসিক শক্তি পৰিচালনা কৰিবলৈ আজি আপুনি কিছু চেষ্টা চলাব লাগিব, আৰু আপোনাৰ সন্তানৰ পঢ়া শুনা বা স্কুলৰ কোনো কাম কাজৰ বাবে আজি আপুনি চিন্তিত হ'ব পাৰে, কিন্তু তেওঁলোকৰ আপুনি নিৰীক্ষণ ভালদৰে কৰক আৰু তেওঁলোকক সহায় কৰক, যাতে তেওঁলোকে নিজৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰে।
কৰ্মক্ষেত্ৰত এটা প্ৰকল্প হঠাতে আজি স্থবিৰ হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আজি দলীয়ভাৱে কাম কৰিলে আপোনাৰ এই ক্ষেত্ৰত যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'ব। কিছুমানে নিজৰ চাকৰিৰ ভূমিকাক লৈ আজি অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, গতিকে আপোনালোকৰ যদি নেতৃত্বৰ পদত আছে তেনেহ'লে আপোনালোকৰ কৰ্মচাৰীৰ পৰা যি আপোনালোকে সহযোগিতা লাভ কৰিছে তাৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। বৰ্তমান সময়ে আপোনাক শিকাব যে কৌশলগত চিন্তাই আপোনাৰ বাট মুকলি কৰিব, গতিকে অসুবিধাৰ মাজতো আপুনি নিজৰ কৌশল প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। যোগাযোগৰ অভাৱ সম্পৰ্কত বৃদ্ধি কৰিব পাৰে, গতিকে পুৰণি যুক্তিৰ প্ৰভাৱ অনুভৱ কৰিব। প্ৰতিশ্ৰুতিবদ্ধ যিবোৰ প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ বাবে নিজৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ আজি যত্ন কৰিলে আপোনালোকৰ মতানৈক্যৰ পৰা হাত সাৰিব পাৰিব। অবিবাহিতসকলে অতীতৰ সম্পৰ্ক এৰি আত্মভাৰসাম্যৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। প্ৰকৃত প্ৰেম কেৱল সুখৰ কথা নহয়, বুজাবুজি আৰু গ্ৰহণযোগ্যতাৰো কথা আপোনালোকে উপলব্ধি কৰিব লাগিব। আপুনি শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে ভাগৰুৱা অনুভৱ কৰিব আজি। মাইগ্ৰেন, কঁকালৰ বিষ বা টোপনিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপোনালোকে ডিজিটেল স্ক্ৰীনৰ সময় কমকৈ দিয়ক আৰু শাৰীৰিক ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰক। ধ্যান আৰু খোজ কঢ়াৰ জৰিয়তে মনটোক সুস্থিৰ কৰি ৰাখক। শৰীৰত প্ৰভাৱ পেলোৱা আৱেগিক বিষৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ চিন্তাধাৰা সলনি কৰা দিন, গতিকে পৰিয়ালৰ এটা সিদ্ধান্ত বিতৰ্কিত হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ মতামত আজি বিশেষভাৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু গৃহিণীসকলে এটা অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ নতুন উপায়ো বিচাৰি পাব। আৰ্থিক বিষয়ত আজি কিছু পলম হোৱাৰ সম্ভাৱনা আছে, কিন্তু পিছত আপুনি লাভৱান হ'ব। ভাৰসাম্য আৰু আত্মনিৰীক্ষণ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি বুলিও প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত কিছু বাধা অহাৰ সম্ভাৱনা আছে, কিন্তু অতিমাত্ৰা চিন্তাৰ বাবে কিছু আপোনালোকৰ মানসিক অৱস্থা বেয়া হ'ব পাৰে। কাৰ্যালয়ৰ প্ৰকল্পৰ বাবে নতুন দিশৰো প্ৰয়োজন হ'ব, গতিকে কাৰ্যালয়ৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক। শিল্পীসকলে নিজৰ সৃষ্টিশীলতাক নতুন কোণৰ পৰা আপোনালোকে অন্বেষণ কৰাৰ সুযোগ পাব। এইটো নিজকে উন্নত কৰাৰ সময়, য'ত নতুন শিক্ষণবোৰ আপোনাৰ স্থবিৰতাৰ মাজত লুকাই যিবোৰ আছে সেইবোৰ প্ৰকাশ পাব। মেনেজমেণ্টত থকাসকলৰ বাবে এই দিনটো পৰিকল্পনা আৰু বিশ্লেষণেৰে ভৰা দিন হ'ব। ফলাফল কিছু পলম হ'ব পাৰে, কিন্তু স্থায়ী হ'ব। আপোনাৰ সংগীৰ অনুভৱ আজি বুজিবলৈ ইগ'ক আপোনালোকে পৰীক্ষা কৰক। কিছুমানে নিজৰ সম্পৰ্কত মনতাৰ সময় অনুভৱ কৰিব, য'ত কথাই নহয় মনোভাৱেই গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকাসকলে বিশ্বাস বজাই ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকৰ সম্পৰ্ক ভাল হৈ থাকিব। অবিবাহিতসকলে নিজৰ আশাৰ পুনৰ মূল্যায়ন কৰিব লগা হ'ব পাৰে। যেতিয়া আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰিব, তেতিয়া সেই সম্পৰ্কেও নতুন গভীৰতা বিচাৰি পাব। প্ৰেম এতিয়া বুজাবুজিৰে ফুলি উঠিব আপোনালোকৰ, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। শাৰীৰিক ক্ষেত্ৰত আজি কিছু আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু মনটো নিস্তেজ হৈ পৰিব পাৰে। ৰক্তচাপ বা ডিঙিৰ ষ্টেইনৰ সৈতে সমস্যাই আজি অসুবিধা দিব পাৰে আপোনাক, গতিকে যোগাসনে আপোনাক কিছু সকাহ দিব। লঘু খাদ্য বজাই ৰাখক, ইয়াৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত যিকোনো সমস্যাও নাইকিয়া হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সমৃদ্ধি, মৰম আৰু সৃষ্টিশীলতাৰে ভৰা দিন হ'ব। পৰিয়ালৰ ভিতৰতে প্ৰেম আৰু নিজৰ বুলি ভবাৰ পৰিৱেশে বিৰাজ কৰিব। গৃহিণীসকলৰ এই প্ৰচেষ্টাই ঘৰখনত সৌন্দৰ্য আৰু শৃংখলা দুয়োটাকে বৃদ্ধি কৰিব। বৃদ্ধসকলৰ যত্ন ল'লে আজি সন্তুষ্টি লাভ কৰিব তেওঁলোকে, আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আজি আপোনালোকৰ কিছু ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হৈ থাকিব আৰু উপাৰ্জনৰ উৎস এটাও বৃদ্ধি পাব পাৰে। তথাপিও আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ পৰীক্ষা কৰি চলিব। বৰ্তমান সময়ত আপুনি কিছু শুভ অনুষ্ঠানৰ বাবেও সাজু হ'ব লাগিব, আৰু পৰিয়ালৰ লগতো আপোনালোকে একেলগে কিছু শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৰে মাজত আনন্দ আৰু আপোনালোকৰ সম্পৰ্কত গভীৰতা সৃষ্টি হ'ব। কাৰ্যালয়ৰ পৰিৱেশত আপোনাৰ নেতৃত্বৰ ক্ষমতা জিলিকি উঠিব। ফেশ্বন ডিজাইনিং, আৰ্ট বা ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িতসকলে উল্লেখযোগ্য সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা থাকিব। এইবাৰ ফ্ৰিলেন্সাৰৰ বাবে আৰ্থিক স্থিতিশীলতা কঢ়িয়াই আনিবৰ দিন হ'ব। আপোনাৰ উপস্থাপনত জ্যেষ্ঠ কাৰ্যবাহীসকলো আপ্লুত হ'ব। ইয়াৰ ফলত আপোনালোকে নতুন পদ আদি পোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনালোকৰ প্ৰেম জীৱনত আকৰ্ষণেৰে ভৰা অনুভৱ কৰিব আৰু এক ৰোমান্টিক পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ সংগীৰ সৈতে সময় কটালে আপোনাৰ আৱেগিক সংযোগ গভীৰ হৈ পৰিব। কিছুমানে হয়তো ৰোমান্টিক চমক বা উপহাৰ লাভ কৰিব পাৰে। অবিবাহিতসকলে হয়তো নিজকে নতুন সম্পৰ্ক বিচাৰি পোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰে যত্ন আৰু বুজাবুজি দেখুৱাব লাগিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সুস্থ আৰু সুন্দৰ সম্পৰ্ক নিশ্চিত হ'ব।
কোমল আৱেগ আজি আপোনাৰ সম্পৰ্কত এটা নতুন মূৰ দিব আৰু লগতে এই শক্তি আপোনালোকৰ বাবে ভাল হ'ব। ছাল আৰু হৰমনৰ ভাৰসাম্য বা আপোনালোকৰ ছালৰ লগত জড়িত কিছু সমস্যা আজি দেখা দিব পাৰে। মহিলাৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাও আজি কিছু সকাহ দিব। ইয়াৰ ফলত আপোনালোকে আজি নিজৰ মতে সকলোবোৰ কাম কাজবোৰ কৰিব পাৰিব। যোগাসন অথবা নৃত্য ফিটনেছৰ অভ্যাস কৰাসকলে বিশেষ সুবিধা দেখিবলৈ পাব। খাদ্যত সতেজ ফল মূল আৰু সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কিছু ভাল লক্ষণ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ন্যায় ভাৰসাম্য আৰু আত্মমূল্যায়নৰ দিন হ'ব। পুৰণি পাৰিবাৰিক বিবাদৰ ন্যায্য সমাধান পোৱাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ মতামতে আজি নিৰ্ণায়ক ভূমিকাও পালন কৰিব। গতিকে ঘৰুৱা সিদ্ধান্তত সমতা আৰু বিবেচনাৰ প্ৰয়োজনীয়তা থাকিব। সন্তানৰ আচৰণত আজি আপোনালোকে অলপ সুখী অনুভৱ কৰিব। আৰ্থিকভাৱে দিনটো আজি সুষম হ'ব, কিন্তু যিকোনো আইনী নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰিব, নহ'লে পিছলৈ অনুশোচনা কৰিব লগা হ'ব পাৰে। কৰ্মক্ষেত্ৰত নীতি নিয়মবোৰ মানি চলিলে আপোনাৰ সুনাম বৃদ্ধি পাব। কৰ্পৰেট বা আইনী ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰি তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। কাৰ্যালয়ৰ সভাত আজি আপোনালোকৰ যুক্তি আৰু বিশ্লেষণৰ শলাগ ল'ব সকলোৱে। পৰিচালনাৰ পদত থকাসকলে কৰ্মচাৰীৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা সঠিক হোৱাৰ ফলত আপোনালোকে আজি আগবঢ়াৰো সুযোগ পাব। যদি আপোনাৰ সম্পৰ্কত কিবা ভুল বুজাবুজিৰ সৃষ্টি হৈছিলে তেনেহ'লে মুকলিকৈ যোগাযোগ কৰক পুনৰ। ইয়াৰ ফলত আপোনাৰ সংগী পুনৰ সুখী অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত ন্যায্য যোগাযোগে সম্পৰ্ক সুদৃঢ় কৰিব। কিছুমানে হয়তো প্ৰতিশ্ৰুতি বা বিবাহৰ সৈতে জড়িত সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে এই দিনটোৱে শিকাব যে প্ৰকৃত প্ৰেম কেৱল অনুভৱেই নহয়, ই এক দায়িত্বও হয়। সমতা আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সম্পৰ্কহে আপোনাৰ আজি স্থায়ী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব। গাঁঠিৰ বিষ বা মেৰুদণ্ড আজি বিষৰ সমস্যাই আজি সৃষ্টি হ'ব পাৰে কিছু আপোনালোকৰ অসুবিধা। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক। কাম আৰু বিশ্ৰামৰ মাজত সঠিক ভাৰসাম্যতা অতি প্ৰয়োজনীয় হ'ব আজি। যোগাসন, ধ্যান আৰু পৰ্যাপ্ত টোপনিয়ে সকাহ দিব আপোনাক। নিয়মীয়া খাদ্য বজাই ৰাখক আৰু মানসিক স্থিৰতাত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকে সুখী হ'ব আৰু স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি এক সিদ্ধান্ত আৰু ভাৰসাম্য ৰাখি পেলাই আজি আপোনালোকে চলাৰ দিন হ'ব। আপুনি হয়তো নিজকে দুটা পাৰিবাৰিক পৰিস্থিতিৰ মাজত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। এফালে দায়িত্ব, আনফালে নিজৰ ইচ্ছা। গতিকে আপুনি ঘৰ আৰু বিত্তীয় দুয়োটা পৰিচালনা কৰাটো আপোনালোকৰ বাবে কিছু টান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰত যদি আলোচনা কৰে আৰু বয়োজ্যেষ্ঠসকলৰ পৰা যদি পৰামৰ্শ লয় তেওঁলোকে নিশ্চয় আপোনাৰ এই ক্ষেত্ৰত সমাধান কৰি দিব। বয়োজ্যেষ্ঠসকলৰ আপোনাৰ সমৰ্থন থাকিব, কিন্তু সময় ব্যৱস্থাপনা প্ৰত্যাহ্বানজনক হ'ব পাৰে। গতিকে এই ব্যৱস্থাবোৰ আপুনি নিজেই চম্ভালিব লাগিব। সন্তানৰ স্কুলৰ কোনো কাৰ্যসূচী বা ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাব লগা হ'ব পাৰে। গতিকে তেওঁলোকক এই ক্ষেত্ৰত প্ৰস্তুতি কৰাই দিয়াটো আপোনাৰ দায়িত্ব হ'ব। আজি আপোনাৰ কিছু আৰ্থিক জটিলতাও আহিব পাৰে, কিন্তু বিচক্ষণতাৰে আপুনি সকলো সমাধান কৰি ল'ব পাৰিব। কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি কঠিন হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলে আপোনাক সহযোগিতা আগবঢ়াব। অফিচৰ কামৰ বোজা আজি বৃদ্ধি পাব। গতিকে কিছু সময় কষ্ট হ'লেও আপুনি নিজৰ এই কামৰ বোজাবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। ফ্ৰিলান্সাৰসকলে দুটা ভিন্ন প্ৰকল্পৰ মাজৰ পৰা বাছি লোৱাটো আপোনালোকৰ বাবে কিছু সমস্যা হ'ব পাৰে। গতিকে এই দ্বিধাদ্বন্দ্বৰ সন্মুখীন যি হৈ আছে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'লে আপোনালোকৰ বাবে এই ক্ষেত্ৰত সহজ হ'ব। বিত্তীয় খণ্ডত থকাসকলে হঠাতে বিনিয়োগৰ সুযোগ পাব আৰু আজি বিনিয়োগ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। পৰিকল্পিতভাৱে আগবাঢ়িলে উৎকৃষ্ট ফলাফল পোৱাৰো সম্ভাৱনা আছে। আজি আপুনি হৃদয় আৰু মন দুয়োটাৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ভাল হ'ব আৰু লগতে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰেম জীৱনত আজি সংঘাত বা বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সংগীৰ অনুভৱক আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু নিজৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিয়ক যাতে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি যোগাযোগৰ অভাৱে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি আজি সততা বজাই ৰাখিবলৈ চেষ্টা কৰিব। দুটা ভিন্ন আকৰ্ষণৰ মাজত যিসকল অবিবাহিত আছে তেওঁলোক আজি বিভ্ৰান্ত হ'ব পাৰে। গতিকে প্ৰকৃত প্ৰেমক অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰক। মিছা অনুভূতিৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি আজি এই ক্ষেত্ৰত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব।
খাদ্যাভ্যাস আৰু টোপনিৰ নিয়মিতভাৱে ল'লে আপোনালোকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব আৰু আপোনালোকৰ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে তেওঁলোকে কিছু স্বাস্থ্যত আজি উঠা নমা দেখিবলৈ সক্ষম হ'ব। গতিকে এই অসুবিধাবোৰ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে সময়মতে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। কৰ্মৰ মানসিক চাপৰ ফলত আজি আপোনাৰ মূৰৰ বিষ বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গতিকে ৰাতিপুৱা খোজকাঢ়ি লওক আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।